নমস্কাৰ, মই খাইৰুল। RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত এছিষ্টেণ্ট পদত ভেকেঞ্চি ওলাইছে। যিসকল ব্যক্তিয়ে এই এছিষ্টেণ্ট পদত আবেদন কৰিম বুলি ভাবি আছে, সেইসকল ব্যক্তিয়ে অনতিপলমে এই ফৰ্মখন ফিল আপ কৰি লৈ যায়। আৰু এই RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো ভেকেঞ্চি ওলাইছে, এই ভেকেঞ্চিসমূহৰ সবিশেষ জানিবলৈ আমি স্ক্ৰীনত চাওঁ বলক। মোৰ কম্পিউটাৰ স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে যে RBI এছিষ্টেণ্ট ৰিকুৱাৰমেণ্ট 2026 650 এছিষ্টেণ্ট ভেকেঞ্চি অনলাইন এপ্লাই। আৰু এই RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যিটো ভেকেঞ্চি ওলাইছে, সেই ভেকেঞ্চিৰ কাৰণে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট ইয়াত দিয়া আছে। আৰু এই অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 8/3/2026। ইয়াত নেম অফ পোষ্টখিনি দিয়া আছে, ইয়াত নং অফ পোষ্টখিনি দিয়া আছে। তো মুঠ পোষ্ট হৈছে 650টা। ইয়াত ক্যাটাগরি ওয়াইজ ভ্যাকেন্সি দিয়া আছে। এসসিৰ কাৰণে আছে 110, এসটিৰ কাৰণে আছে 37, ওবিসিৰ কাৰণে আছে 99, ইডব্লিউএছৰ কাৰণে আছে 58 আৰু ইউআৰ মানে জেনাৰেলৰ কাৰণে আছে 346। ইয়াত নং অফ পোষ্ট @Assam মানে আমাৰ গুৱাহাটীত কিমান পোষ্ট আছে এইখিনি দিয়া আছে। আমাৰ গুৱাহাটীত 36 পোষ্ট আছে। পে স্কেলখিনি ইয়াত দিয়া আছে। এজ লিমিট আৰু এই পোষ্টৰ কাৰণে কিমান এজ লাগে সেইখিনি ইয়াত দিয়া আছে। ক্যান্ডিডেটৰ এজ মুঠতে 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেকশনস ক্যাটাগরি ওয়াইজ এজ ৰিলেকশনখিনি ইয়াত দিয়া আছে। এডুকেশন কোয়ালিফিকেশন কিমান লাগে এইখিনি বস্তু ইয়াত দিয়া আছে। আৰু ইয়াৰ কাৰণে এডুকেশন কোয়ালিফিকেশন লাগে বেচেলাৰ ডিগ্ৰী উইথ 50% মাৰ্ক আৰু লগত কম্পিউটাৰ নলেজখিনি থাকিব লাগিব। এপ্লিকেশন ফিজ কিমান হয় সেইখিনি ইয়াত দিয়া আছে। এসটি, এসসি, পিডব্লিউডি, এক্স সার্ভিসম্যানৰ কাৰণে 50 rupees প্লাস জিএসটি আৰু জেনাৰেল ইডব্লিউএছ আৰু ওবিসিৰ কাৰণে 450 প্লাস 18% জিএসটি দিব লাগিব। ইয়াত ইম্পৰ্টেন্ট ডেটসমূহ দিয়া আছে। স্টার্টিং ডেট অফ অনলাইন এপ্লিকেশন সাবমিশন 16 February 2026 আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশন সাবমিশন হৈছে 8 March 2026। ডেট অফ অনলাইন প্রিলিমিনারি টেস্ট 11 April 2026। ডেট অফ অনলাইন মেইন টেস্ট 7 June 2026। তো RBI ভেকেন্সিৰ সবিশেষৰ বিষয়ে আপোনালোকে জানিলে। তো যিসকল ব্যক্তিয়ে এতিয়ালৈকে এই ভেকেন্সিসমূহত এপ্লিকেশন কৰা নাই, অনতিপলমে তেখেতসকলে অনলাইন এপ্লিকেশন ফৰ্মখন ফিল আপ কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।